হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই যিজন আপোনালোকক যুৱক দেখুৱাবলৈ লৈ আহিছোঁ, এইজন যুৱকৰ আগত জুবিন গাৰ্গ একেবাৰে ফেইল হ'ব। আৰু এইজন যুৱকে সৰুতে মাক বাপেকক হেৰুৱালে, কিন্তু সৰুৰ পৰা কষ্ট কৰিলে, পকা যোগালী কৰি এতিয়া এইজন যুৱকে এটা এলবাম বনাইছে। আৰু এই এলবামটো ইমানেই মজা হৈছে ন, একদম সুন্দৰ, আপোনালোকে চালে গম পাব। তো ব'লক বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, ষ্টাৰ্ট। এতিয়া আপোনালোকে ভাবিব চাগে এলবাম বনাইছে, যিহেতু এলবাম, এতিয়া আপোনালোকে ক'ব যে যিহেতু এলবাম বনাইছে ইয়াক ক্ৰেডিটটো দিব লাগে। মই ক্ৰেডিট দি থৈছোঁ, আপোনাৰ ডেছক্ৰিপশ্যনত লিখি থোৱা আছে, নাম সম্পূৰ্ণ লিখি থোৱা আছে, কোনে কি বজাইছে, কোনে গাইছে। ঠিক আছে, আপোনালোকে ডেছক্ৰিপশ্যনটো এবাৰ চেক কৰি চাই ল'ব। এলবামটোৰ নামটো হ'ল চন্দ্ৰমা। নতুনকৈ নিজৰ চেনেলত আপলোড কৰিছে এই যুৱকজনে, আৰু চেনেলো নতুন হয় আৰু ইমান ভিউজ অহা নাই তাত। গতিকে মই ইয়াত আপলোড কৰিছোঁ, আপোনালোকে ইয়াত মৰম দিয়ক। আৰু তাৰপিছত শেষত মই আপোনালোকক চেনেলটোৰ নামো কৈ আছোঁ। নিজে লিখিছে, নিজে গাইছে, আৰু অলপ সহায় কৰিছে ওচৰৰ মানুহে, আৰু এলবামখন বনাইছে। কেনেকুৱা পাইছে আপোনালোকে সকলোৱে কমেণ্ট কৰি কিন্তু জনাব দেই, আৰু সকলোৱে যিমান পাৰে শ্বেয়াৰ কৰিব।
এইখিনিতে মই তেওঁলোকক বহুত বহুত ধন্যবাদ ক'ম, যিসকলে মানে গানটো বনাবলৈ ইমান সুবিধা কৰি দিলে, চান্স দিলে, আৰু তেওঁলোকক বহুত বহুত ধন্যবাদ। খুবেই বঢ়িয়া লাগিল। আপোনালোকৰ কেনেকুৱা লাগিল সকলোৱে কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৱে পায়, সকলোৱে যাতে চিনি পায়। আৰু ইমান ধুনীয়া সুৰ, আৰু আমি গান বিচাৰিম, এনেকুৱা ধুনীয়া ধুনীয়া গান যাতে সেই যুৱকজনে বনাই থাকে, তাৰে কামনা কৰিলোঁ। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানে আছিল। নেক্সট ভিডিঅ' আকৌ পাম, তেতিয়ালৈ বাই বাই, থেংকছ ফৰ ৱাচিং, জয় আই অসম।